মদনপুৰ টোলগেটত যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। কেইবা শতাধিক যুৱ কংগ্ৰেছ কৰ্মী আজি মদনপুৰ টোলগেট অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। জৰাজীৰ্ণ ৰাস্তা ভাল নকৰাকৈয়ে ব্যাপক হাৰত টোল টেক্স বৃদ্ধি কৰাক লৈ যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদ। এই অৱৰোধ কাৰ্যসূচীৰ ফলত ৰাস্তাৰ দুয়োফালে শ শ যান বাহন আবদ্ধ হৈ পৰা দেখা যায়। যুৱ কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিয়ে ৰূপায়ণ কৰে এই অৱৰোধ কাৰ্যসূচী। ৰাস্তা ঘাটৰ উন্নয়ন নোহোৱা পৰ্যন্ত এই আন্দোলন তেওঁলোকে ধাৰাবাহিকভাৱে চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আছাম লোকেল নিউজ। প্ৰথম কাৰণটো হ'ল যে আপোনালোকে জানে আগতে কিমান টোলগেট আছিল আৰু এতিয়া কিমান টোলগেট হৈছে। আৰু টোলগেটখিনি হয়, এইটো কথা ঠিক যে ৰাস্তা ঘাট পদূলি বনাবৰ কাৰণে টোলগেট আৰু টোল টেক্সৰ প্ৰয়োজন আছে, এইটো আমি অনুভৱ কৰোঁ। সেইকাৰণে ৰাইজে ইমান মূল্য বৃদ্ধিৰ পাছতো তেওঁলোকে টোল টেক্সখিনি দি যায়, ফাঁকি নামাৰে। কিন্তু দেখা গৈছে যে এইবিলাক টোলগেটছৰ নামত কিছুমান ইলিগেল টোলগেটছ বহুৱাই হৈছে অসমৰ বিভিন্ন প্ৰান্তত। আৰু তাত এই চিণ্ডিকেট টোলগেটছৰ চলাই আছে আমাৰ অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। আৰু তেওঁলোকে আঞ্চলিক যিমানখিনি লিডাৰখিনি নেতাসকল আছে সেই মানুহবিলাকে টোলগেটখিনি চলায়। আজি আপুনি চাব টোলগেটছৰ পৰা তেওঁলোকে টকা কালেকশ্যন ঠিকে কৰে, কিন্তু ৰাস্তা পদূলিৰ কোনো একো কাম নহয়। আপুনি তাত যাব, তাত গাঁথা, তাত ৰাস্তা ঘাটৰ বেয়া অৱস্থা। আৰু টোলগেট হোৱাৰ কাৰণে কি হয়, এই যে আপোনাৰ মালবাহী ট্ৰাক যিখিনি যায় তেওঁলোকে টোল টেক্স দিব লগা হয়, 100 টকাৰ বস্তু 200 টকা হ'বলগীয়া হয়। গতিকে এই চৰকাৰখন যিটো আছে তেওঁলোকে আমাক একো নিদিয়ে ৰাইজক, তেওঁলোকে ৰাইজৰ পৰা লয়। গতিকে আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু যেনেদৰে অসম আৰক্ষীয়ে আমাক হেৰাছমেণ্ট কৰিছে, হাৰাশাস্তি দিছে, আৰু আমি কংগ্ৰেছ দলৰ প্ৰতিজন সৈনিকে আজি আমি বিজেপি চৰকাৰখনক, কেন্দ্ৰৰ মোদী চৰকাৰখনক আমি সকীয়াই দিছোঁ যে আমালোকক হেৰাশাস্তি কৰিছে, ৰাইজক নকৰিব। আৰু আমি আগন্তুক দিনত এই টোলগেটৰ বিৰুদ্ধে আমি আন্দোলন কৰি যাম। আৰু আপোনালোকে দেখিছে এইবাৰ বিজেপি দলে কেন্দ্ৰত সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই। আজি নৰেন্দ্ৰ মোদীৰ মনটো বেছি ভাল নাই, কেতিয়া চৰকাৰটো ভাঙি যায়। কিন্তু আমাৰ আশা এই চৰকাৰখন বেছি দিন টিকি নাথাকে। যদি ইতিমধ্যে যদি অনাগত দিনত যদি নহয়, এইটো অৱশ্যই হ'ব, চৰকাৰটো ভাঙিব, ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব, আৰু আমি ইলিগেল টোলগেটছবিলাক আমি বন্ধ কৰিম। আজি হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি মাননীয় যুৱেৰানন্দ ডাঙৰীয়াৰ নেতৃত্বত হৈছে, আৰু আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ইয়াত আহিছোঁ। ৰাস্তা ব্লক কৰাৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ টোলগেট নোৱাৰে বুলি দাবী উত্থাপন কৰিছে। আৰু আজি যি তেওঁলোকে দাবী উত্থাপন কৰিছে, এই দাবীৰ ভিত্তিত যদি পৰৱৰ্তী সময়ত যদি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি ভালদৰে